নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক লৈ যাওঁ মই আহোম দিনৰে ৰাজধানী গুৰগাঁৱলৈ। আৰু গুৰগাঁৱত আছে আপোনালোকৰ কি কওকচোন, কাৰেংঘৰ। আৰু কাৰেংঘৰৰ বিষয়ে মই কিছুমান কথাও আপোনালোকক জনাম। বহুতখিনি কথা আছে, কিন্তু কেইটামানহে আপোনালোকক ক'ম। কাৰেংঘৰটো আপোনালোকৰ ৰাজমহল এটা আহোম দিনৰে, আৰু 1698 চনত স্বৰ্গদেউ ৰুদ্ৰসিংহ দ্বাৰা বাট বেৰ দি তৈয়াৰ কৰা হৈছিলে। তাৰপিছত 1751 চনৰ পৰা 1769 চনত আহোম ৰাজা স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ দ্বাৰা পূৰ্ণ নিৰ্মাণ কৰা হৈছে। আৰু এয়া নিৰ্মাণ যে হৈছে, কি কি বস্তুৰে তৈয়াৰ কৰা হৈছে মই আপোনালোকক কৈছোঁ। যেনে মাটিমাহ, হাঁহৰ কণী, বৰা চাউল, শিলিখা, ক'লা পানী, বেলৰ আঠা আৰু শামুকৰ চূণ, এইবিলাক দি এইবোৰ তৈয়াৰ কৰা হৈছিলে। আৰু ইয়াৰ দুৱাৰবিলাক বহুত চাপৰ, কাৰণ আগৰ দিনত মানুহবিলাকে কয়, মানে স্বৰ্গদেৱে কৈছিলে যে যদি আমি মাথাটো তল কৰি যাওঁ বা সোমাওঁ, তেনেহ'লে আনক ৰিচপেক্ট দিয়া হয়। আৰু সেইকাৰণে দুৱাৰবিলাক অকণ সৰু মানে চাপৰ, যাতে আমি ভিতৰত সোমাওঁতে অকণমান মানে মাথাটো তল কৰি সোমাব লাগে। বহুত ধুনীয়া, জেগাখিনি বিৰাট ধুনীয়া লাগিছে গৈ পেলাই। মানে আমাৰ অসমৰ গৌৰৱ বুলি ক'ব পাৰি। আৰু আমাৰ শিৱসাগৰ বহুত ধুনীয়া ঠাই আছে। আজি বৰ্তমান মই আপোনালোকক কাৰেংঘৰৰ দৰ্শন কৰাইছোঁ। কালি মই আকৌ বেলেগ কিবা এটা দেখাম। আজিৰ ভিডিঅ' ইমানেই।